নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 এপ্ৰিল। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ। আমাৰ প্ৰথম নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। এটিএমলৈ গ'লে এতিয়াৰ পৰা দিব লাগিব 21 টকাকৈ বেছি। টকা জমা দিয়ক আৰু বা উলিয়াওক, মাচুল দিব লাগিব প্ৰতিটো ট্ৰেনজেকশ্যনৰ বিনিময়ত। এটিএমেৰে টকা উলিয়ালে এতিয়াৰ পৰা বেংকে ল'ব আপোনাৰ পৰা অধিক ধন। এটিএম মাচুল বৃদ্ধি হ'বলৈ গৈ আছে দেশজুৰি। আৰবিআই দিলে বেংকবোৰলৈ বিশেষ জাননী। 1 মে'ৰ পৰা বিনামূলীয়া মাহিলী ব্যৱহাৰৰ বাহিৰে এটিএম মাচুল লোৱা হ'ব। ৰিজাৰ্ভ বেংকে শুক্ৰবাৰে অৰ্থাৎ 28 মাৰ্চ 2025 তাৰিখে বেংকবোৰলৈ দিছে এক বিশেষ নোটিছ। আৰু এটিএমেৰে নগদ ধন উলিয়াৰ মাচুল 2 টকাৰ পৰা 23 টকালৈকে বৃদ্ধি কৰা হ'ব বুলি জাননী জাৰি। প্ৰতি মাহে 5টাহে বিনামূলীয়া লেনদেনৰ সুযোগ লাভ কৰিব। আপুনি নিজৰ বেংকৰ এটিএমেৰে টকা উলিয়ালেহে পাব 5টা বিনামূলীয়া লেনদেন। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। 1 মে'ৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম। 1 মে'ৰ পৰা ফাষ্টেগ ব্যৱহাৰ সলনি GNSS-ৰ ব্যৱস্থা। প্ৰতিখন বাহনত লগাব লাগিব এতিয়াৰ পৰা GPS ট্ৰেকাৰ। আৰু প্ৰতিখন বাহন কৃত্ৰিম উপগ্ৰহই কৰিব নিৰীক্ষণ। আৰু 1 মে'ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলালে প্ৰতি কিলোমিটাৰ বেগত ভৰিব লাগিব মাচুল। ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ পৰা মাচুল সংগ্ৰহৰ নতুন নিয়ম বলবৎ হ'ব। বাহনৰ গৰাকীৰ বেংক একাউণ্টৰ পৰা কিলোমিটাৰ ভিত্তিত মাচুল কৰ্তন কৰা হ'ব। ৰাষ্ট্ৰীয় ঘাইপথত বিনা মাচুলে কোনো ব্যক্তিয়ে এতিয়াৰ পৰা চলাব নোৱাৰিব বাহন। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। নিৰ্বাচন নহওঁতে বিজেপিৰ জয় জয়কাৰ। 35টা জিলা পৰিষদ বিজেপিৰ জয়লাভ। 259টা আঞ্চলিক পঞ্চায়তো জয়লাভ বিজেপিৰ। আনহাতে 2টা জিলা পৰিষদত জয়লাভ কৰিছে অগপই। 29টা আঞ্চলিক পঞ্চায়তো অসম গণ পৰিষদে জয়লাভ কৰিছে। মুঠ 37টা জিলা পৰিষদত NDR-ৰ জয়লাভ। একেদৰে 311টা আঞ্চলিক পঞ্চায়তো জয়লাভ কৰিছে NDI। ৰাজ্যৰ নিৰ্বাচনত এয়া ঐতিহাসিক ঘটনা। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ। 7 বিহুৰ পিছতে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এপ্ৰিলৰ শেষত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ বৃহৎ ঘোষণা। কৈছে যে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এটা সুখবৰ। 7 বিহুৰ পিছতে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এপ্ৰিলৰ শেষত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা।